বন্ধু-বান্ধৱীসকল, বলিউডৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীৰ খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিল। হঠাৎ অভিনেতাজনৰ কি হ'ল? তেওঁ বৰ্তমান অভিনেতাজন ICUত ভৰ্তি। হস্পিটেলত ভৰ্তি হৈ আছে অভিনেতা মিথুন চক্ৰৱৰ্তী। জানিব পৰা মতে শনিবাৰে পুৱা 10 বজাত শাস্ত্ৰী ছবিৰ শ্বুটিংস্থলীতেই ঢলি পৰে মিথুন চক্ৰৱৰ্তী। লগে লগে তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হয়। হস্পিটেলৰ সূত্ৰৰ খবৰ অনুসৰি ব্ৰেইন ষ্ট্ৰক হৈছে অভিনেতাজনৰ। এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে অভিনেতা মিথুন চক্ৰৱৰ্তী। মিথুন চক্ৰৱৰ্তীৰ ব্ৰেইন ষ্ট্ৰক হোৱা বুলি হস্পিটেলৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ব্ৰেইন ষ্ট্ৰক হ'লে মস্তিষ্কৰ বিভিন্ন অংশৰ পৰা ৰক্ত সৰবৰাহ বন্ধ হৈ যায়। খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিল আৰু ভগৱানৰ ওচৰত এয়ে প্ৰাৰ্থনা যে অভিনেতাজন সোনকালে সুস্থ হৈ উঠক, আকৌ আমাৰ মাজলৈ ঘূৰি আহক। আৰু হস্পিটেলৰ কৰ্তৃপক্ষই জনোৱা মতে বৰ্তমান অভিনেতাজন সংকটমুক্ত হৈছে আৰু ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা তেওঁ যে সোনকালে সুস্থ হয়। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব।